জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাৱ। সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আমাৰো ভালে। এতিয়া বেবীডল আৰু মই গৈ আছোঁ আমাৰ গাঁৱৰ বিদ্যালয় চাৰাঙা মধ্য ইংৰাজী বিদ্যালয়। আজি তৃতীয় পৰ্যায় গুণোৎসৱ বিদ্যালয়লৈ আমি গৈ আছোঁ। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কিদৰেনো গুণোৎসৱত অংশগ্ৰহণ কৰিছে আপোনালোকক তাকে দেখাবলৈ চেষ্টা কৰিম। আৰু মই এতিয়া গৈ আছোঁ বিদ্যালয়লৈ। বলক তেন্তে আপোনালোককো লৈ যাওঁ। আমি বিদ্যালয় পাই গ'লোহি। বিদ্যালয়ত উপস্থিত হ'লহি আমাৰ বহী মূল্যায়ন ছাৰ। ছাত্ৰ ছাত্ৰীসকলৰ লগতে ছাৰসকলেও তেখেতক আদৰণি জনাইছে। অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ। তেখেত হ'ল আমাৰ সহকাৰী শিক্ষক দুলাল বৰুৱা। তেখেত সহকাৰী শিক্ষক সুৰজিৎ বকলিয়াল। তেখেত হ'ল সহকাৰী শিক্ষক লোচন গগৈ। আৰু লগতে ইয়াৰ পিছত আমাৰ যিসকল নিৰীক্ষক উপস্থিত আছে তেখেতসকলকো মই চিনাকি কৰি দিবলৈ ওলাইছোঁ। ইতিমধ্যে আমাৰ মাজত দুজন নিৰীক্ষক উপস্থিত হৈছেহি। তেখেত হ'ল মণ্টু গগৈ, গগৈ মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক। পাপৰি আহাচোন, পাপৰি, হীৰামণি, অষ্টমী, লক্ষ্মী আহা। তেখেত হ'ল আমাৰ বহী মূল্যায়ন সুৰজিৎ ভট্টাচাৰ্য। ইয়াৰ পিছত আমি চিনাকি কৰিব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলে আমাৰ বহী মূল্যায়ন ডাঙৰীয়াক আদৰণি সহকাৰী শিক্ষক। এখেত হ'ল জিমি লাহন, গগৈ মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক। আৰু আমাৰ মাজত আৰু দুজন উপস্থিত হ'বলৈ বাকী আছে। শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 ৰাম। শংকৰ গুৰুৱে নামঘৰ সাজিলে পুনৰ গুৰুৱে নামঘৰ সাজিলে। শংকৰ গুৰুৱে নামঘৰ সাজিলে গুণমালা থাপনাতে ৰূপে হৰি নাম বিলালে মৃত সঞ্জীৱনী ৰূপে পুৱালে শংকৰ গুৰুৱে শিশুকাৰ মধ্যে কৰিলা অংগীকাৰ শংকৰ বিনে গুৰু নাহি আন মাধৱে শংকৰ গুৰুক লৈ লাহি শৰণ আজাদী শিশুকাৰ মধ্যে কৰিলা অংগীকাৰ শংকৰ গুৰুক লৈ লাহি শৰণ আজাদী শিশুকাৰ মধ্যে কৰিলা অংগীকাৰ
কৃষ্ণ নামৰ বিনে মাধৱ আমি কেনে সুখী হেন জানি কৰা মাধৱ কৃষ্ণ তভপতি হেন জানি কৰা মাধৱ কৃষ্ণ তভপতি। এয়া এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰকৈ দিহানাম পৰিৱেশন কৰিলে। এতিয়া ইয়াক কল্যাণীয়ে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিব। এয়া কল্যাণীয়ে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিলে। এতিয়া এয়া প্ৰাৰ্থনা সভা এয়া প্ৰাৰ্থনা সভাৰ প্ৰথমে এয়া ব্যায়াম কৰি বিশ্রাম সাবধান বিশ্রাম বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম। বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম। এইখন আমাৰ বিদ্যালয়। বিদ্যালয়খন আমাৰ আপোন। আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ প্ৰথা অগ্ৰসৰ হ'ম। সমাপ্ত। মই শুভেচ্ছা জনাইছো। আজি আমাৰ বিদ্যালয়ত উপস্থিত থকা শ্ৰদ্ধাৰ বহিমূল্যায়ক ছাৰক আমি উষ্ম আদৰণি তথা সম্ভাষণ জনাইছো। আমি আশা কৰোঁ যে অতিথি মূল্যায়ক ছাৰে সুন্দৰভাৱে মূল্যায়ন কৰি আমাক উপকৃত কৰিব। ধন্যবাদ। ক'ব খুজিছো আজি 18 ফেব্ৰুৱাৰী গ্ৰেগৰিয়ান কৰ্ষপঞ্জীৰ 2023 চনৰ 49তম দিন। বছৰটো শেষ হ'বলৈ এই দিনৰ পৰা মুঠ 316 দিন বাকী আছে। আৰম্ভণি হৈছিল 1851 চনৰ আজিৰ দিনটোতে নিউয়ৰ্ক টাইমছ বাতৰি কাকতৰ আৰম্ভণি হৈছিল। এখন ভাল
কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একে কথা মিল্টনে কৈছিল। ধন্যবাদ। আৰু ছাত্ৰ ছাত্ৰীসকল আছে? বহি মূল্যায়ন ছাৰ কিবা আশা ক'ব লৈছোঁ। গুণোৎসৱ অসম চৰকাৰৰ এটি প্ৰয়াস যাতে স্কুলবিলাকে আগুৱাই যাব পাৰে। স্কুলবিলাকৰ বিভিন্ন ক্ষেত্ৰত আমি মূল্যায়ন কৰি আমি চৰকাৰৰ হাতত জমা দিওঁ, যাতে স্কুলবিলাকৰ যিবিলাক ক্ষেত্ৰত পিছুৱাই আছে সেইবিলাক ক্ষেত্ৰত চৰকাৰৰ পৰা কিছুমান অৰিহণা লাভ কৰি মেলি যাতে আগুৱাই যাব পাৰে আৰু আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে আগুৱাই যাব পাৰে। গতিকে তেনে মানসেৰে মই আজি আহিছোঁ, আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি আৰু এতিয়ালৈকে ল'ৰা ছোৱালী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যেনেদৰে তেওঁলোকৰ পাৰফৰ্মেঞ্চ ৰাখিছে, তেওঁলোকৰ প্ৰদৰ্শন কৰিছে, মই অতিশয় আনন্দিত হৈছোঁ। হৈ যাব সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবিছোঁ আমি যিটো মৰ্ণিং এছেম্বলিৰ যিটো প্ৰগ্ৰাম সেইটো সমাপ্ত কৰি দিয়াই ভাল হ'ব, কাৰণ ইতিমধ্যে আমাৰ সময় হৈছে পৰীক্ষাৰ। অনুৰোধ কৰিম আজিৰ এই মৰ্ণিং এছেম্বলিৰ যিটো আমাৰ প্ৰগ্ৰাম সেইটো সমাপ্ত কৰে আৰু আমি যাতে পৰীক্ষাৰ কাৰণে আৰম্ভ কৰিব পাৰোঁ। আমি জাতীয় সংগীতেৰে সামৰণি মাৰিব বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলক আমি জাতীয় সংগীতটি পৰিৱেশন কৰিবৰ কাৰণে শুরু হোগা। রেডি 1 2 3। আমি অভিভাৱক আৰু অভিভাৱিকাসকল প্ৰাৰ্থনা পাতৰ সভা ভংগ হোৱালৈকে থাকিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰকৈ ৰাষ্ট্ৰীয় সংগীত জাতীয় সংগীত পৰিৱেশন কৰিলে। মই সকলোবোৰ তোলা নহ'ল, অলপহে তুলিলোঁ। এতিয়া যিহেতুকে পৰীক্ষা হ'ব আৰু আমিবোৰ থাকিলে পৰীক্ষা অকণমান অসুবিধা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ, সেইকাৰণে আমি আহি দিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অন্য এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।